সাবধান এক মহাবিপদ রাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি sakso angni video na mo dar thingni khanga corona virus tungar mo tar dingthang mansa thingune virus sukbajuk mo corona virus kumangjok ta dingthang mansa virus tibajok mo thingna mo tade dar virus te teka virus na kabasa sukbaya mo maina thingni mu thingna simsakna to ka mukhun mo simsakin man thingna mo ni mesan asungka ngatra mo na yani men musirang ba name pnana gangona ba name etika virus lakba gangus ka ni patay mo ini mesan asuna video abang dalde mo getal ba update getal ba news ni khangar abar mo dalde ini mesan asuna wete mo ya sana ya aten maina na hong jojo video clip sang ban yang na mangen mo ya sana ya ate mo sinang ba name pne thusine na mo ya sana ya ate bona mo সাবধান এক মহাবিপদ ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিশেষটো এৰি গৈ ভুল নকৰিব ৰাজ্যত আৰম্ভ হৈছে আন এক ভয়ংকৰ মহামাৰী আজিৰ পৰাই যদি সাৱধান নহয় বিপদ হ'ব আপোনাৰ জনাইছো সবিশেষ বিধেয়টো এটা শ্বেয়াৰ মাৰি দিয়ক হয় আপুনি ঠিকেই শুনিছে অসমত ভয়ংকৰ হাৰত বৃদ্ধি হৈছে জিকা ভাইৰাছৰ সংক্ৰমণ জিকা ভাইৰাছ হৈছে এনেকুৱা এক মাৰাত্মক ভাইৰাছ যি ভাইৰাছে অতি কম সময়ৰ ভিতৰত মৃত্যুমুখত পেলাব পাৰে আপোনাক গতিকে সময়ৰ আগতে আপুনি সাৱধানতা অৱলম্বন কৰা উচিত জনাই দিছো সবিশেষ এতিয়া এই ভিডিঅ'টো আপোনাৰ পৰিয়াল বৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সাৱধান অৱলম্বন কৰক ভয়ংকৰ হাৰত বৃদ্ধি হৈছে জিকা ভাইৰাছৰ সংক্ৰমণ সেমেকা বতৰত অধিক বৃদ্ধি হৈছে জিকা ভাইৰাছ বৰ্তমান বানপানী আৰু এই বানপানীৰ লেতেৰা বতৰত এইটো ভাইৰাছ অতি দ্ৰুতগতিত বৃদ্ধি হয় বুলি জানিব পৰা গৈছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত সংক্ৰমণ হৈছে বহু ব্যক্তি মৃত্যুমুখত পৰিছে বহু ব্যক্তি কেনেকৈ হাত সাৰিব এই ভয়ংকৰ এই মাৰাত্মক ভাইৰাছটোৰ পৰা স্বাস্থ্য বিশেষজ্ঞৰ সতৰ্কবাণী ইতিমধ্যে অসমত জাৰি কৰা হৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছবিধ পুনেত জিকা ভাইৰাছৰ 6টা নতুন কেছ ইতিমধ্যে ধৰা পৰিছে প্ৰভাৱিত হৈছে দুগৰাকী গৰ্ভৱতী মহিলাও গৰ্ভৱতী তথা শিশুসকলক ই অতি সোনকালে সংক্ৰমিত কৰিব পাৰে বুলি এক নতুন তথ্য পোহৰলৈ আহিছে এৰাণ্ডবানে অঞ্চলৰ পৰা 4টা আৰু মন্দুৱা অঞ্চলৰ পৰা 2টা কেছ পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে 1947 চনত উগাণ্ডাত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল এই মাৰাত্মক ভাইৰাছবিধ এই ভাইৰাছবিধে মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সোমবাৰে নিশা ডিটেক্ট হৈছে 16 সপ্তাহৰ এগৰাকী গৰ্ভৱতী মহিলা আমাৰ অসমৰ 16 সপ্তাহৰ এগৰাকী গৰ্ভৱতী মহিলাৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছবিধ হয় আপুনি ঠিকেই শুনিছে বৰ্তমান বানপানীৰ সময় আৰু এই বানপানীৰ লেতেৰা পানীত এই ভাইৰাছে বেছি সংক্ৰমিত হয় এই ভাইৰাছে শিশু তথা গৰ্ভৱতী মহিলাক সংক্ৰমিত কৰে এই লেতেৰা বতৰত আপুনি সাৱধানতা অৱলম্বন কৰক পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰক আৰু এই বাৰিষা দিনকেইটাত আপুনি অন্তত আঁঠুৱা ব্যৱহাৰ কৰক আঁঠুৱা ব্যৱহাৰ নকৰাকৈ আপুনি নুশুব কাৰণ এই ভাইৰাছে আপোনাক মৃত্যুমুখত পেলাব পাৰে জিকা ভাইৰাছ কেনেদৰে বিয়পে আপুনি জনাটো বহুত জৰুৰী জিকা ভাইৰাছ কেনেকৈ বিয়পে মানুহৰ শৰীৰত এইটো জনা যায় যে জিকা ভাইৰাছ হৈছে মহৰ পৰা অৰ্থাৎ মহৰ দ্বাৰা বিয়পোৱা এটা ৰোগ মানুহৰ পৰা মানুহলৈ মহৰ পৰা মানুহলৈ শাৰীৰিক সম্পৰ্ক কৰাৰ ফলতো লগতে জুঠা খাদ্য খোৱাৰ ফলতো এই ভয়ংকৰ এই মাৰাত্মক ভাইৰাছত সংক্ৰমিত হ'ব পাৰে ডেংগু আৰু চিকুনগুনিয়াৰ দৰে সংক্ৰমণ বিয়পোৱাৰ বাবেও এডিছ মহ দায়বদ্ধ এই ভাইৰাছটো প্ৰথমবাৰৰ বাবে 1947 চনত উগাণ্ডাত চিনাক্ত কৰা হৈছিল ইয়াৰ পিছতেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো এই মাৰাত্মক ভাইৰাছটো চিনাক্ত কৰা হৈছে গতিকে এই বানপানীৰ বতৰত আপুনি আঁঠুৱা ব্যৱহাৰ কৰিব কিয়নো আপোনাৰ জীৱনতো আহিব পাৰে ইয়াৰ দুৰ্প্ৰভাৱ এইবোৰ ইনফৰ্মেটিভ খবৰবোৰ নিতেও পাই থাকিবলৈ আমাৰ এই পেজটো ফলো নিশ্চয় কৰিব লগতে ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব যাতে সিহঁতেও অৱগত হ'ব পাৰে এই মাৰাত্মক ভাইৰাছৰ বিষয়ে Kimang yan ang imong sa question na si Mangna Jerangani